তাৰপিছত সেয়া লাহে লাহে এনেদৰে কাণত লগাই দিছোঁ আৰু মই কাণখন ফুটালোঁ বোকাখাট ৰোহিণী পাৰ্লাৰ হয়। গুড ইভিনিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু প্ৰথমে মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। আজি যিহেতু দেওবাৰ, মোৰ কাৰণে এটা খুবেই ভাল দিন, আপোনালোকে গম পায়ে। সেয়ে আজি ওলাইছোঁ অলপ মানুহজনৰ লগত কিছুমান মোৰ বজাৰ কৰিবলগীয়া আছে, সেইখিনি বজাৰ কৰিলোঁ। আৰু বজাৰ কৰি আহি থাকোঁতে ভাবিলোঁ কি মোৰ মানে বহুত দিন হৈ গ'ল ওপৰত কাণ ফুটামকৈ একদম মানে ভয়তে ফুটাব পৰা নাই। আৰু আজি জানো কি মানে সাহস হ'ল নাজানো, মানে আজি কাণখন ফুটাই আহিলোঁ। তাকে আজি আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ আৰু মানে ফুটাওতে মোৰ কেনেকুৱা কি হৈছিলে তাকে আজি আপোনালোকক দেখাম। আশা কৰোঁ ভিডিঅ'টো চাই ভালেই পাব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। এয়া আমাৰ বোকাখাটৰে এখন পাৰ্লাৰ হয়। এয়া পাৰ্লাৰত আহি পাই গ'লোঁ আৰু সেয়া বাইদেৱে আঁকি ল'লে, অঁকাৰ পিছত এয়া ফুটাইছে আৰু মোক চাব দেই কেনেকুৱা কি কৰি আছিলোঁ। ভয়তে চকু তকু একদম মুদি দিছোঁ আৰু বহুত বিষাব বুলি ভাবি আছিলোঁ, কিন্তু ইমান তেনেকৈ নিবিষালে আৰু ভয়টো মোৰ দূৰ হ'ল বাৰু। আৰু যদি তেনেকৈ আপোনালোকে কোনোবাই যদি মানে ফুটাম বুলি যদি ভাবি আছে আৰু যদি ভয় কৰি আছে, ভয় কৰিবলগীয়া একো নাই, আপোনালোকে ফুটাব পাৰে। ময়ো সেয়া ফুটাইছোঁ। এয়া দেখিছেনে ফুটাই হৈ গ'ল। এখন বাওঁ কাণখন নিবিষালে বাৰু, এতিয়া সোঁ কাণখন ফুটাব। কিন্তু সোঁ কাণখন ফুটাওঁতে অকণমান দুখ পালোঁ, মানে বাইদেউহঁতে কৈছে বোলে বাওঁ কাণখন মানে কোনোবা এখন কাণ বিষায়, এখন কাণ নিবিষায়, কিন্তু তথাপিতো কিন্তু ইমান বিষোৱা নাই আৰু মানে আপোনালোকে ফুটাব পাৰে। মানে যদি ভয় কৰি আছে মোক চাওক, কিন্তু মানে ইমান নিবিষায়, কিন্তু সোঁ কাণখন মানে অলপ বিষালে আৰু কোনোবা এখন কাণ অলপ বিষায়। দেখিছেনে মোৰ গতিটো? গাইজ, এয়া পাৰ্লাৰত বাইদেউগৰাকীয়ে কৈ দিছে কেনেকৈ কি কৰিব লাগে। এয়া সহ্য কৰিব পৰাকৈ গৰম তেল আৰু হালধি লৈ ল'লোঁ। তাৰপিছত সেয়া লাহে লাহে এনেদৰে কাণত লগাই দিছোঁ আৰু মই কাণখন ফুটালোঁ বোকাখাট ৰোহিণী পাৰ্লাৰ হয়। যদি বোকাখাটৰ কোনোবা আছে তাত ধুনীয়াকৈ ফুটাব পাৰে আৰু মানে যদি বোকাখাটৰ কোনোবাই ভিডিঅ'টো চাই আছে তাতে ধুনীয়াকৈ ফুটাব পাৰে। বহুত ভালদৰে মানে ফুটাই দিছে কাণখন আৰু বাকী একো ভয় কৰিবলগীয়া একো নাই, ইমান তেনেকৈ বিষ চিষ একো নাই। সেয়া গৰম তেল আৰু হালধি লগাই থাকিলেই হ'ল। মই এয়া লগাই দিছোঁ আৰু নেমু টেঙা বাহিৰে একো টেঙা খাবলৈ মানা কৰিছে আৰু বুট মগু খোৱাটো মানা কৰিছে এসপ্তাহমান। আৰু বাকী ফুলিযোৰ মই 3 দিনৰ পিছত পিন্ধিব পাৰিম আৰু বুলি ক'লে। বাকী ইমানেই আজিলৈ, বাই বাই।